বসুন্ধৰা টুৰ শেষতেই এবাৰ বসুন্ধৰা থ্ৰী আহিব। বসুন্ধৰা থ্ৰীত কিদৰে আবেদন কৰিব, বসুন্ধৰা থ্ৰীত কোনে কোনে ভূমিৰ পট্টা লাভ কৰিব, এই মুহূৰ্তত কেইবাটাও তথ্য আছে, জনোৱাৰ চেষ্টা কৰিম। ডাঙৰ খবৰ, বসুন্ধৰা টুৰ আবেদনকাৰীৰ বাবে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে বৃহৎ খবৰ। এই মুহূৰ্তত আবেদনকাৰীয়ে এবাৰ শীঘ্ৰেই লাভ কৰিব মাটিৰ পট্টা। ৰাজ্যত 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। 16 ফেব্ৰুৱাৰীত অন্ত পৰিব বসুন্ধৰা 2.0। বসুন্ধৰা 2.0 অন্ত পৰাৰ পাছতেই ৰাজ্যত আৰম্ভ হ'ব বসুন্ধৰা 3.0। 29 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বসুন্ধৰা 3.0 আৰু তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব মাটিৰ পট্টা। বসুন্ধৰা 2ত মাটিৰ পট্টা নোপোৱাসকলে 3.0ত পাব। ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা ভূমিৰো কৰা হ'ব নিষ্পত্তি। বসুন্ধৰা 2.0ৰ আবেদনকাৰীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব এইবাৰ ভূমিৰ পট্টা। আবেদনকাৰীয়ে শীঘ্ৰেই লাভ কৰিব মাটিৰ পট্টা। ৰাজ্যত 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টাসমূহ। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য আছে জয়ন্ত মল্ল বৰুৱাৰ। মন্ত্ৰীগৰাকীয়ে কি কৈছিল বসুন্ধৰা সন্দৰ্ভত এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম। আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে আমাৰ বসুন্ধৰা 2 যি বসুন্ধৰা 2 চলি আছিলে, এই বসুন্ধৰা 2 অহা 16 তাৰিখৰ পৰাই বসুন্ধৰা 2ৰ সমাপ্তি হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে অহা 16 তাৰিখে বসুন্ধৰা 2ৰ সমাপ্তি কৰি তাৰ পিছত বসুন্ধৰা 3 আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰী। এই 16 ফেব্ৰুৱাৰীতে বসুন্ধৰা 2 ক্ল'জ হ'ব। হৈ যিসকল মানুহে এই বসুন্ধৰা 2ৰ জৰিয়তে মাটিৰ পট্টা পাব, তেখেতসকলক অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ জিলাই জিলাই প্ৰতিখন জিলাতে য'ত যি ধৰণে আছে সেই জিলা ভিত্তিক এই ধৰণে বসুন্ধৰা 2ৰ পট্টাসমূহ বিতৰণ কৰা হ'ব। এই বিতৰণ কাৰ্যসূচীত বিভিন্ন জিলালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব আৰু আমাৰ মন্ত্ৰীসকলেও বিভিন্ন অঞ্চললৈকে গৈ এই বসুন্ধৰা 2ৰ পট্টা বিতৰণ কাৰ্যসূচীসমূহ সমাপন কৰিব। অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ এই কাৰ্যসূচীসমূহ চলিব আৰু প্ৰতিখন জিলাতে গৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভিন্ন মন্ত্ৰীসকল গৈ এই পট্টা বিতৰণ কাৰ্যসূচী সমাপন কৰিব। তাৰ লগে লগে বসুন্ধৰা 3ৰ পৰিকল্পনা কৰা হৈছে, যি বসুন্ধৰা 3ত কিছুমান নতুন সংযোজন, বিশেষকৈ অনাৰশ্বিপ ৰাইট টু আৰবান টেনেণ্ট, আৰবান ভাৰতীয়সকলৰ অনাৰশ্বিপ ৰাইট বা বিভিন্ন ধৰণৰ আৰবান এৰিয়াত থকা লোকসকলক আমি দিব পৰা নাছিলোঁ। সেটেলমেণ্ট অফ ভুডান গোডান লেণ্ড, ভুডান বা গোডান যিবিলাক মাটি আছিল সেই লেণ্ডসমূহৰ পট্টা সেটেলমেণ্ট দিয়া, কনভাৰ্চেশ্যন অফ গ্ৰেণ্ড লেণ্ড টু পিৰিয়ডিক পাট্টা, যিবিলাক এনুৱেল গ্ৰেণ্ড পাট্টা সেইবিলাকক কেনেকৈ পিৰিয়ডিক পাট্টা দিব পাৰি, এই ধৰণৰ সেটেলমেণ্ট অফ লেণ্ড একুৱাৰ ফ্ৰম ৰিলিজিয়াছ ইনষ্টিটিউশ্যন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা মাটিৰ সেটেলমেণ্ট বা এনুৱেল পাট্টাটো পিৰিয়ডিক পিপি পাট্টাত কনভাৰ্চন, মানে বছৰিকীয়া পাট্টাৰ পৰা পিৰিয়ডিক পাট্টা দিয়া, মেপ এজ এ ছাৰ্ভিচ অফ এ ছাৰ্ভিচ টু বি ষ্টাৰ্টেড, তাত মেপবিলাক ছাৰ্ভিচৰ লগত মেপ জড়িত কৰা, এই ধৰণৰ কিছুমান নতুন নতুন সংযোজনেৰে বিশেষকৈ যিবিলাক বিভিন্ন ধৰণৰ পাট্টা টি পাট্টাত বহুত মানুহ আছিল, এই ধৰণৰ বহু সংস্কৰণৰ মানে সংশোধনীৰ মাজেৰে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে বসুন্ধৰা 2 অহা 16 তাৰিখে সমাপ্তি হৈ 23 তাৰিখৰ পৰা 29 তাৰিখলৈ বসুন্ধৰা 2ৰ জৰিয়তে সকলো লোকে ভূমিৰ পট্টা পালে সেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে আজিৰ কেবিনেটে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এয়া আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্টকৈ কৈছে, যিসকল লোকে বসুন্ধৰা 2 মাটিৰ পট্টা লাভ কৰা নাই তেওঁলোকে মাটিৰ পট্টা লাভ কৰিব। ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই মন্ত্ৰীসকলে গৈ মাটিৰ পট্টা বিতৰণ কৰিব। নিশ্চিতভাৱে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত।
আমি পুনৰবাৰ ফুল প্লেট মাধ্যমত ডাঙৰ খবৰটো জনাৰ চেষ্টা কৰিম। জিলাই জিলাই বিতৰণ কৰা হোৱা মাটিৰ পট্টা শীঘ্ৰেই ৰাজ্যত আহিব বসুন্ধৰা 3.0 বসুন্ধৰা 2.0 আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ। আবেদনকাৰীয়ে শীঘ্ৰেই লাভ কৰিব এবাৰ মাটিৰ পট্টা। ৰাজ্যত 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা হ'ব। ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি সমগ্ৰ তথ্য দিছে। 16 ফেব্ৰুৱাৰীৰ পৰা অন্ত পৰিব বসুন্ধৰা 2.0। 29 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব বসুন্ধৰা 3.0ৰ কাম কাজ। বসুন্ধৰা 2.0ত মাটিৰ পট্টা নোপোৱাসকলে 3.0ত কৰিব পাৰিব আবেদন। আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা ভূমিৰো কৰা হ'ব নিষ্পত্তি। পুনৰবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আগবঢ়াইছোঁ। বসুন্ধৰা আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে আমাৰ বসুন্ধৰা 2 যি বসুন্ধৰা 2 চলি আছিলে, এই বসুন্ধৰা 2 অহা 16 তাৰিখৰ পৰাই বসুন্ধৰা 2ৰ সমাপ্তি হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে অহা 16 তাৰিখে বসুন্ধৰা 2ৰ সমাপ্তি কৰি তাৰ পিছত বসুন্ধৰা 3 আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰী। এই 16 ফেব্ৰুৱাৰীতে বসুন্ধৰা 2 ক্ল'জ হ'ব। যিসকল মানুহে এই বসুন্ধৰা 2ৰ জৰিয়তে মাটিৰ পট্টা পাব, তেখেতসকলক অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ জিলাই জিলাই প্ৰতিখন জিলাতে য'ত যি ধৰণে আছে সেই জিলা ভিত্তিক এই ধৰণে বসুন্ধৰা 2ৰ পট্টাসমূহ বিতৰণ কৰা হ'ব। এই বিতৰণ কাৰ্যসূচীত বিভিন্ন জিলালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব আৰু আমাৰ মন্ত্ৰীসকলেও বিভিন্ন অঞ্চললৈকে গৈ এই বসুন্ধৰা 2ৰ পট্টা বিতৰণ কাৰ্যসূচীসমূহ সমাপন কৰিব। অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ এই কাৰ্যসূচীসমূহ চলিব আৰু প্ৰতিখন জিলাতে গৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভিন্ন মন্ত্ৰীসকল গৈ এই পট্টা বিতৰণ কাৰ্যসূচী সমাপন কৰিব। তাৰ লগে লগে বসুন্ধৰা 3ৰ পৰিকল্পনা কৰা হৈছে। যি বসুন্ধৰা 3ত কিছুমান নতুন সংযোজন, বিশেষকৈ অনাৰশ্বিপ ৰাইট টু আৰবান টেনেণ্ট, আৰবান ভাৰতীয়সকলৰ অনাৰশ্বিপ ৰাইট বা বিভিন্ন ধৰণৰ আৰবান এৰিয়াত থকা লোকসকলক আমি দিব পৰা নাছিলোঁ। ছেটেলমেণ্ট অফ ভুডান গোডান লেণ্ড, ভুডান বা গোডান যিবিলাক মাটি আছিল সেই লেণ্ডসমূহৰ পট্টাদাৰ ছেটেলমেণ্ট দিয়া, কনভাৰ্চেশ্যন অফ গ্ৰেণ্ড লেণ্ড টু পিৰিয়ডিক পাট্টা, যিবিলাক এনুৱেল গ্ৰেণ্ড পাট্টা সেইবিলাকক কেনেকৈ পিৰিয়ডিক পাট্টা দিব পাৰি, এই ধৰণৰ ছেটেলমেণ্ট অফ লেণ্ড একুৱাৰ ফ্ৰম ৰিলিজিয়াছ ইনষ্টিটিউশ্যন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা মাটিৰ ছেটেলমেণ্ট বা এনুৱেল পাট্টাটো পিৰিয়ডিক পিপি পাট্টা কনভাৰ্চেশ্যন, মানে বছৰেকীয়া পাট্টাৰ পৰা পিৰিয়ডিক পাট্টা দিয়া, মেপ এজ এ ছাৰ্ভিচ অফ এ ছাৰ্ভিচ টু বি ষ্টাৰ্টেড, তাত মেপবিলাক ছাৰ্ভিচৰ লগত মেপ জড়িত কৰা, এই ধৰণৰ কিছুমান নতুন নতুন সংযোজনেৰে বিশেষকৈ যিবিলাক বিভিন্ন ধৰণৰ পাট্টা টি পট্টাত বহুত মানুহ আছিল, এই ধৰণৰ বহু সংস্কৰণৰ মানে সংশোধনীৰ মাজেৰে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে বসুন্ধৰা 2 অহা 16 তাৰিখে সমাপ্তি হৈ 23 তাৰিখৰ পৰা 29 তাৰিখলৈ বসুন্ধৰা 2ৰ জৰিয়তে সকলো লোকে ভূমিৰ পট্টা পালে সেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব।